নমস্কাৰ জবৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালোঁ। আজি আপোনালোকৰ 1 নম্বৰ ভেকেন্সিটো PNRDৰ ফালৰ পৰা আহিছে। পোষ্ট আছে একাউণ্টছ অফিচাৰ, এটা ভেকেন্সি আছে। স্যালাৰি আপোনালোকে কিমান পাব ইয়াতে দিয়া আছে, লগতে আদাৰ এলাউন্স পাব। কোৱালিফিকেশ্যনত MCom বা MBA কৰা হ'ব লাগিব আৰু আপোনালোকৰ 60% মাৰ্কছ লাগিব আৰু লগতে PGDCA থাকিব লাগিব। নলেজ অফ একাউণ্টছ কিপিং উইথ টেলি লেটেষ্ট ভাৰ্জন ইজ মেণ্ডেটৰী। আপোনালোকে টেলি ভালকৈ জানিব লাগিব আৰু 3 বছৰ কাম কৰা এক্সপিৰিয়েঞ্চো বিচাৰিছে। 2 নম্বৰ ভেকেন্সিটো আহিছে IT এছিষ্টেণ্ট, এটা ভেকেন্সি আছে। ইয়াৰ চেলাৰীৰ লগতে ইয়াতো আদাৰ এলাউন্স পাব। BCA বা BSc কম্পিউটাৰ ছায়েন্সত কৰা থাকিলে এপ্লাই কৰিব পাৰে বা BSc যদি ইনফৰমেশ্যন টেকনলজিত কৰা আছে এপ্লাই কৰিব পাৰিব। মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইয়াতে, পাব্লিক ছেক্টৰ অৰ প্ৰাইভেট ছেক্টৰ অৰ্গেনাইজেশ্যন। লেংগুৱেজ আপোনালোকে ইংলিছ, হিন্দী আৰু এছামিজ এই 3টা লেংগুৱেজ ভালকৈ জানিব লাগিব, ফ্লুৱেণ্ট হ'ব লাগিব। ইয়াত এপ্লাই কৰাৰ প্ৰচেছটো চাই লওক। আপোনালোকে এখন গুগল ফৰ্ম ফিল আপ কৰিব লাগিব। ইয়াত দিয়া আছে চাওক, এপ্লিকেশ্যন প্ৰচেছ কেণ্ডিডেটছ আৰ ৰিকুৱাৰ্ড টু ফিল আপ দ্য গুগল ফৰ্ম এভেইলেবল থ্ৰু দ্য লিংক প্ৰভাইডেড অন দ্য অফিচিয়েল ৱেবছাইট এণ্ড ছাবমিট দ্য নেচেচাৰী ছাপৰ্টিং ডকুমেণ্টছ ভায়া ইমেইল টু। ইয়াত মেইল ID দিয়া আছে। এই মেইল IDটোত আপোনালোকে নিজৰ যিবোৰ ছাপৰ্টিং ডকুমেণ্টছ আছে ইয়াতে পঠাব লাগিব আৰু যিখন গুগল ফৰ্ম সেইখনৰ ফিল আপ কৰিব লাগিব। এই গুগল ফৰ্মৰ যিটো লিংক হয় ইয়াৰে মই ভিডিঅ' ডিছক্ৰিপশ্যনত দিম, তাত আপোনালোকে ক্লিক কৰি ল'ব। 2 নম্বৰ ভেকেন্সিটো হৈছে নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডছ লিমিটেড আছাম। পোষ্ট আছে আপোনালোকৰ এছিষ্টেণ্ট চেলছ এণ্ড ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে। কোৱালিফিকেশ্যনত গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন আৰু মিনিমাম 1 year ফুল টাইম ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন চেলছ এণ্ড ডিষ্ট্ৰিবিউশ্যন ইন ডায়েৰী অৰ FMCG ছেক্টৰ। ৱৰ্ক লোকেশ্যন আপোনালোকৰ তেজপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়, নগাঁও আৰু বঙাইগাঁও এইকেইটা লোকেশ্যন আছে আপোনালোকৰ। ইয়াত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে অনলাইন এপ্লাই কৰিব লাগিব। কেণ্ডিডেট মে এপ্লাই অনলাইন ফৰ দ্য এবভ পোষ্ট থ্ৰু দ্য ৱেবছাইট। এই ৱেবছাইটৰ লিংকটো ভিডিঅ' ডিছক্ৰিপশ্যনত পাই যাব। আপোনালোকে তাতে ক্লিক কৰি কিনে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিটো এপ্লাই কৰাৰ লাষ্ট ডেট হয় সেইটো আপোনালোকৰ 20 ফেব্ৰুৱাৰীলৈকে সময় পাব। গতিকে 20 ফেব্ৰুৱাৰীৰ আগত যদি ভিডিঅ'টো আপোনালোকে চাই আছে তেতিয়াহ'লে এপ্লাই কৰি ল'ব সোনকালে। চ' এইটো আছিলে শেষৰ ভেকেন্সি। আপোনালোকে ভিডিঅ'বোৰ ভাল পালে লাইক কৰিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিঅ' নতুন ভেকেন্সি লৈ আহিম। চ' আজিলৈ আহোঁ, ধন্যবাদ।